বতৰৰ ফল তেজপুৰৰ লিচুৰ আছে বিশেষ সমাদৰ দেশে বিদেশে ৰপ্তানি হয় তেজপুৰৰ লিচু 100 বছৰ পূৰ্বে সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাই ৰোপণ কৰিছিল উন্নত প্ৰজাতিৰ লিচু এতিয়া তেজপুৰৰ বিভিন্ন স্থানত আৰম্ভ হৈছে লিচুৰ খেতি তেজপুৰৰ পল্টন পুখুৰীৰ পাৰত আজিও আছে শতবৰ্ষ গৰকা লিচু কেইজোপা প্ৰধানমন্ত্ৰী মোদীৰ পৰা দেশ বিদেশৰ লোকে সোৱাদ লয় উন্নত প্ৰজাতিৰ লিচুৰ বিষয়ে আমাক অধিক জনাব তেজপুৰৰ চিনিয়ৰ ব্যুৰ চিফ পুলক কুমাৰ ডেকাই হয় তেজপুৰৰ লিচুৰ আছে এক সুনাম আৰু সমাদৰ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তলৈ তেজপুৰৰ এই লিচু ৰপ্তানি হয় বিশেষকৈ তেজপুৰৰ লিচুৰ যি সোৱাদ আৰু ইয়াৰ যি এক সুস্বাদু হয় ৰসাল সুমিষ্ট হয় আৰু এই লিচুৰ সেইবাবে এতিয়া সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তলৈকে তেজপুৰৰ লিচু ৰপ্তানি হয় বিভিন্নজনে এই লিচু খাবলৈ বিচাৰে আৰু আমি 15 বছৰ পূৰ্বেও এই লিচুৰ বাতৰি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছোঁ বিভিন্ন সময়ত তেজপুৰৰ লিচু দেখুৱাইছোঁ এয়া নতুন কথা নহয় কিন্তু আজি আমাৰ মূল প্ৰসংগটো হ'ল যে এতিয়া বৃক্ষ ৰোপণৰ কথা কোৱা হৈছে বৃক্ষ ৰোপণৰ ক্ষেত্ৰত মানুহে সজাগতা অৱলম্বন কৰিছে কিন্তু 1922 চনতে ৰায়বাহাদুৰ পদ্মনাথ গোহাঁই বৰুৱা অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি সাহিত্য কাণ্ডাৰী এই পদ্মনাথ গোহাঁই বৰুৱাই যেতিয়া তেজপুৰ পৌৰসভাৰ দায়িত্ব গ্ৰহণ কৰিছিল আৰু তেতিয়া তেওঁ এই পল্টন পুখুৰী অৰ্থাৎ এই পুখুৰীটোৰ চাৰিওফালে লিচু এই গছ ৰোপণ কৰিছিল তেওঁ বাহিৰৰ পৰা এই বিশেষ প্ৰজাতিৰ পুলি আনি ইয়াত ৰোপণ কৰিছিল বুলি কোৱা হয় আৰু এতিয়া 100 বছৰৰো অধিক কাল এই 100 বছৰ এই পুৰণি লিচু গছবোৰত আজিও লমালমে লিচু লাগি আছে আৰু এই লিচুবোৰে এতিয়া যথেষ্ট সমাদৰ লাভ কৰিছে এইবাৰ অৱশ্যে কিছু সোনকালেই বজাৰত লিচুৰ নাটনি হোৱা পৰিলক্ষিত হৈছে পল্টন পুখুৰী পাৰৰ যি লিচুবোৰ আছে এই লিচু ইতিমধ্যে প্ৰায়খিনিয়ে বিক্ৰী হৈছে আৰু কিছু সংখ্যক কিছু অনিষ্টও হৈছে কিন্তু তথাপিও এতিয়া আমি দেখুৱাইছোঁ আৰু বিভিন্ন প্ৰজাতিৰ লিচু আছে ইয়াত এগৰাকী ব্যক্তি আছে তেওঁ এই বাগিচাখন চোৱা চিতা কৰা আজি 40 বছৰ হৈ গ'ল আৰু মই এই ব্যক্তিগৰাকীক সৈতেও কথা পাতিম তেওঁৰ পৰা জানিম এই পল্টন পুখুৰী পাৰত যি লিচু আছে কি আছে কি জাতৰ আছে ইয়াত আপোনাৰ 1 নম্বৰত বিলাতী 2 নম্বৰত ইলাচি 3 নম্বৰত বোম্বাইয়া আৰু এনে আমাৰ নৰ্মেল লিচু আছে সেইবোৰ আছে লেঙৰা কলমি এইবোৰ দেশী লিচু আৰু এইটো কি লিচু এইটো ইলাচি আৰু এই লিচুৰ বিশেষ সত্য কি ইয়াত গুটিটো একদম সৰু পাব গুটিটো সৰু একেবাৰে গুটি মঙহাল হয় হয় কি ক'ব এবাৰ লিচুৰ কেনেকুৱা সমাদৰটো নিশ্চয় ভালে প্ৰতি বছৰে ভাল হয় এবাৰ কেনেকুৱা মানুহে বিচাৰিছে কি কয় মানুহৰ ডিমাণ্ড আছেই লিচু প্ৰতিবাৰৰ নিচিনা এই বছৰ ডিমাণ্ড আছে কিন্তু এই বছৰ অলপ বতৰৰ কাৰণে অলপ ফল বেয়া হৈছে অলপ ক্ষতি হৈছে অলপ বাকী মোটামুটি ঠিকে আছে এতিয়াও লিচু আৰু মোটামুটি 2 সপ্তাহ 3 সপ্তাহ লিচু ভালকৈ পাব ক'ত গৈছে এতিয়ালৈকে দিল্লী মুম্বাই পুৰা গৈছে বাহিৰত আউট অফ কাণ্ট্ৰি এতিয়ালৈকে যোৱা নাই কণ্টেক্ট চলি আছে যাব এইকেইদিনৰ ভিতৰত যাব দিল্লী গৈছে মুম্বাই গৈছে এবাৰ চাগে দিল্লীত উপহাৰ দিবলৈও লিচু গৈছে নিশ্চয় গৈছে হয় 5 তাৰিখে গৈছে 5 তাৰিখে বেছিকৈ গৈছে আৰু কি ক'ব এই তেজপুৰৰ লিচুৰ নাম আছে অকল পল্টন পুখুৰীয়ে নহয় লিচু বাগান হওক বা বিভিন্ন স্থানত যি লিচুবোৰ আছে আমাৰ যিখিনি ইয়াত লিচু আছে 27 জোপা আমাৰ গছ আছে 27 জোপা গছৰে প্ৰত্যেকটো গছৰে টেষ্টটো তাৰমানে আপুনি সব বেলেগ বম্বে কক বা জাতটো বেলেগ টেষ্টটো বেলেগ মানে লোকেলটোৱে কক বা আমাৰ ইলাচিটোৱে হওক বা আমাৰ বম্বেটোৱে হওক যিখিনি আছে সোৱাদ মানে আপোনাৰ মানে মুখত লাগি থকা সোৱাদ হয় আৰু যিটো ইলাচি লিচুৰ দাম কিমান ইলাচি লেচুৰ দাম আমাৰ কিমানকৈ হৈছে আমাৰ 30 টকাকৈ ইলাচি লেচু হৈছে এটাত আৰু মুম্বাইয়াটো আপোনাৰ 70 টকাকৈ হৈছে এটাত আৰু বাকীবোৰৰ আপোনাৰ 25 টকা আছে পিঁয়াজি তাৰপিছত আমাৰ যিটো লোকেল আছে আমাৰ 10 টকা তেনেকুৱা মানত গৈছে কি ক'ব তেজপুৰৰ লিচুৰ এক বিশেষ সুনাম আছে আমাৰ তেজপুৰৰ লেচুৰ নাম আছে কিন্তু আমাৰ তেজপুৰৰ ইয়াৰ লেচু আমাৰ পল্টন পুখুৰী লেচু আমাৰ সোৱাদ আছে হয় ইয়াত মানুহে খাই ভাল পায় ইয়াত আমাৰ বেপাৰী আমাৰ আহি থাকে কিন্তু আমি বেপাৰক নিদিওঁ আমি গ্ৰাহকক দিওঁ নিজে তেওঁলোকে নিজে খাই ভাল পায় তেওঁলোকে আমাৰ ইয়াত বহুত মানুহে নিজে আহি ইয়াতে
ইয়াতে তেওঁলোকে নিজেও কিছুমানে ছিঙি পেলাই খাই কয় বেলেগতকৈ আমাৰ ইয়াৰ সোৱাদটো বেছি ধুনীয়া সোৱাদ। আপোনাৰ ইয়াত আমাৰ ধৰক আপোনাৰ মঙহটো অলপ বেছি হয়। আমাৰ ধৰক দেশীবিলাকো ধুনীয়া হৈ থাকে, খালি দেশীটো অকণমান গুটিটো ডাঙৰ, কিন্তু আমাৰ ইলাচি গুটিটো একেবাৰে নাই, একেবাৰে নাম মাত্ৰ অকণমান। আপোনাৰ বিলাতীটো আমাৰ মঙহ বেছি। এইডাল বিলাতী? এইটো বিলাতী নহয়, এইটো আমাৰ ইলাচি লেচুৱে হয়। হয়, দুইটা ইলাচি। আমাৰ বম্বে আৰু বিলাতী আমাৰ অলপ ইটো চাইডে আছে। হয়, পুলক কুমাৰ ডেকা আপোনাক ধন্যবাদ জনাইছোঁ।